হাই, আজি আমি এক্সেলত কম্বো চাৰ্টৰ বিষয়ে কথা পাতিম। কম্বো চাৰ্টৰ হৈছে দুটা এক্সিছৰ ওপৰত যেতিয়া আমি চাৰ্ট বনাব লাগে, দুটা সেকেন্ডাৰী এক্সিছ যদি আমাৰ লগত থাকে, এনেকুৱা ধৰণৰ ডাটা য'ত আমাৰ প্ৰথম ডাটা সেটত আছে ষ্টেট, সেলছ আৰু প্ৰফিট। তো ষ্টেট হৈছে এটা প্ৰাইমেৰী এক্সিছ আমি ল'ব পাৰোঁ। সেলছ আৰু কম্বো চাৰ্ট কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ। যদি আপোনালোকৰ এই চেনেলটো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু লাইক বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। তো আমাৰ ইয়াতে তিনিটা সেট অফ ডাটা আছে, এটা ষ্টেট, সেলছ আৰু প্ৰফিট। এতিয়া প্ৰথম আমি এই ডাটা সেটৰ ওপৰত কৰিম। এটা ষ্টেট ৱাইজ ডাটা আছে, এটা প্ৰডাক্ট ৱাইজ ডাটা আছে। আমি দুটা কম্বো চাৰ্ট ইয়াত ক্ৰিয়েট কৰিম। তো প্ৰথমতে আমি এইটো সিলেক্ট কৰি এইটো আমি ক্ৰিয়েট কৰিম। এইটো আমি সিলেক্ট কৰি ল'লোঁ। ইনচাৰ্টত গৈ পেলাই আমি চাৰ্টত গৈ অল চাৰ্টছত গৈ কম্বো চাৰ্টটো সিলেক্ট কৰিলোঁ। ইয়াত দেখিব দুটা সিৰিজৰ নাম ইয়াত শ্ব' কৰিছে, এটা সেলছ আৰু এটা প্ৰফিট। সো এটা সেকেন্ডাৰী এক্সিছত যদি আমি সেকেন্ড যেটো ডাটা সেট আছে এটা আমি সেকেন্ডাৰী এক্সিছত যদি লৈ যাওঁ, এটা আমি লাইনটো সাপোজ ল'ব বিচাৰিছোঁ, এটা আমাৰ থাকিব কলম চাৰ্টত, এটা থাকিব আমাৰ লাইন চাৰ্টত। সো লাইন চাৰ্টত আমি সেকেন্ডাৰী এক্সিছ ৰাখিলোঁ আৰু ওকে কৰি দিলোঁ। তো আমাৰ চাৰ্টটো ক্ৰিয়েট হ'ল। আমাৰ এই চাৰ্টত আমি যদি চাওঁ দেখিম যে এটা অৰেঞ্জ কালাৰৰ লাইন যেটো আহিছে সেইটো বেসিক্যালি প্ৰফিটটো আছে, আৰু বাকি যেটো ব্লু কালাৰৰ যেটো আছে, ব্লু কালাৰত আমাৰ সেলছ ডাটাখিনি আছে আৰু এটো ষ্টেট ৱাইজ আছে। তো এই চাৰ্টৰ এটা ডাঙৰ এডভান্টেজ কি আছে, আমি এটা কম্পেয়াৰ কৰিব পাৰোঁ যে সাপোজ আমাৰ যদি কৰবাত সেলছ হৈছে তাৰ অনুযায়ী প্ৰফিট কেনেকুৱা হৈছে। এতিয়া যদি আপুনি চাই যে এটা গুজৰাটৰ যেটো ডাটাটো চাই, গুজৰাটৰ ডাটাটো আপুনি যদি চাই সেলছ সবতকৈ বেছি আছে কিন্তু প্ৰফিটটো সেইমতে হোৱা নাই। কিন্তু তাত যদি আপুনি এমপিত চাই, এমপিত যদি সেলছ কম হৈছে কিন্তু এমপিৰ প্ৰফিট মাৰ্জিনটো বেছি হৈ আছে। সো সেই ডাটাখিনি এই কম্বো চাৰ্টৰ থ্ৰুদি আমি ৰিফ্লেক্ট কৰিব পাৰোঁ। এতিয়া আমি চাৰ্ট টাইপটো সলাই দিওঁ। এটা আমি লিখিম ষ্টেট ৱাইজ ডাটা। সো আমাৰ প্ৰথম চাৰ্টটো ক্ৰিয়েট হৈ গ'ল য'ত আমি ষ্টেট ৱাইজ ডাটা আমি পালোঁ। এতিয়া আমি সেকেন্ডটোত যাম, সেম সিমিলাৰ প্ৰচেছত আমি কৰিম। আমি সিলেক্ট কৰিলোঁ, চাৰ্টত অল চাৰ্ট ল'লোঁ আমি, তাৰপৰা কম্বো সিলেক্ট কৰিলোঁ আৰু এটা আমি সেকেন্ডাৰী এক্সিছ যেটো লাইন হয় এটা সেকেন্ডাৰী এক্সিছত ক্লিক কৰিলোঁ। এতিয়া আমাৰ সেকেন্ড হৈ গ'ল। সেকেন্ডটো আমি চেঞ্জ কৰি দিলোঁ। এইটো আমি লিখিলোঁ ইয়াতে যে এইটো প্ৰডাক্ট ৱাইজ ডাটা হ'ব। এতিয়া প্ৰডাক্ট ৱাইজ ডাটা যদি আমি কম্পেয়াৰ কৰি চাওঁ যে আমি অইলত যদিও সেল বেছি আছে কিন্তু ইয়াতে প্ৰফিট মাৰ্জিন আমাৰ কম আছে। কিন্তু সেই অনুপাতে যদি পেৰাফিন ৱৰ্কছটো আমি চাওঁ যে ইয়াতে যদিও সেলছ কম হৈছে কিন্তু ৰেচিঅ'ত যদি আমি চাওঁ যে ইয়াৰ প্ৰফিট মাৰ্জিনটো বেছি ৰেচিঅ'ত আছে বাকিকেইটা প্ৰডাক্টৰ তুলনাত। সো এনেকুৱা ধৰণৰ এনালাইচিছ কৰিবৰ কাৰণে কম্বো চাৰ্টৰ সহায়ত আমি খুব সহজে এনালাইজ কৰিব পাৰোঁ।